নমস্কাৰ। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষ কেনেধৰণে যাব, এই ভিডিঅ'টোৰ জৰিয়তে মই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত স্বাস্থ্য, আৰ্থিক অৱস্থা, পাৰিবাৰিক আৰু সামাজিক জীৱন, প্ৰেম জীৱন, শিক্ষা আৰু কেৰিয়াৰ কেনেধৰণে যাব সেই সন্দৰ্ভে লৈ আহিছোঁ। লগতে এই ভিডিঅ'টোৰ শেষত মই এটি সৰু পৰামৰ্শ লৈ আহিছোঁ, যাৰ জৰিয়তে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো সুন্দৰকৈ অতিক্ৰম কৰিব পাৰিব। আৰু যদি কোনোবাই পোনপ্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো অন কৰি দিব। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত স্বাস্থ্য কেনেধৰণে যাব। বছৰৰ আৰম্ভণিতে আপুনি হয়তো সৰু সৰু ৰোগত আক্ৰান্ত হ'ব, কিন্তু 18 মে'ৰ আগতে বহু সমস্যাৰ পৰা ৰক্ষা পৰিব। মিথুন ৰাশিত বৃহস্পতিৰ ট্ৰেনজিট হোৱাৰ পিছত স্বাস্থ্যৰ বাবে পৰিস্থিতি অনুকূল নহ'ব। অষ্টম স্থানৰ ৰাহু ট্ৰেনজিট হ'লে পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব। ঔষধৰ বাবে ধন খৰচ কৰিব লাগিব। খাদ্য আৰু জীৱনশৈলীত বিশুদ্ধতাৰ যত্ন লওক। এপ্ৰিলৰ পৰা জুনলৈ সময় অলপ সংবেদনশীল হ'ব। টোপনিৰ অভাৱত মূৰৰ বিষৰ সমস্যা হৈ থাকিব। 2025 চনৰ অক্টোবৰৰ পিছত ট্ৰেনজিটিং বৃহস্পতি আপোনাৰ ৰাশিত ট্ৰেনজিট হ'ব। এই সময়ছোৱাত শিশুৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক অৱস্থা 2025 বৰ্ষত কেনে যাব। বছৰৰ আৰম্ভণিতে ধনৰ অভাৱত কামৰ প্ৰভাৱ পৰিব পাৰে। আপোনাৰ আবদ্ধ হৈ থকা ধন মাৰ্চৰ পিছত উদ্ধাৰ হ'ব পাৰে। এই বছৰ আপোনাৰ আৰ্থিক অৱস্থাৰ উঠা নমা হ'ব, কিন্তু জুন মাহৰ পিছত কাম শুভ হ'ব, যাৰ বাবে আপুনি আৰ্থিক সুবিধা লাভ কৰিব। ৰাহুৰ স্থিতিৰ বাবে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ সময়ত সাৱধান হোৱা উচিত। আয়ৰ উৎস হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব লাগে। আপোনাৰ সঙ্গীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। খৰচৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ বজাই ৰাখক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ পাৰিবাৰিক আৰু সামাজিক জীৱন কেনেধৰণে যাব। বছৰৰ আৰম্ভণি সামাজিক দৃষ্টিকোণৰ পৰা শুভ হ'ব। মে' মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত বহু শুভ অনুষ্ঠানত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে। এই বছৰ স্বাভাৱিক হ'ব পাৰিবাৰিক জীৱন। মানুহক চিনাক্ত কৰিবলৈ শিকিব লাগে। কিছুমান ঘনিষ্ঠ মানুহে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। আগষ্ট ছেপ্টেম্বৰ মাহত পৰিয়ালটোত কিছু বিবাদ হ'ব পাৰে। নৱবিবাহিত দম্পতীয়ে অক্টোবৰৰ পিছত পৰিয়াল পৰিকল্পনা কৰিব পাৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষৰ প্ৰেম জীৱন কেনেধৰণে যাব। এই বছৰ আপোনাৰ বিবাহিত জীৱন হ'ব পাৰে কিছু অসুবিধাজনক। বছৰৰ আৰম্ভণিতে বৃহস্পতিৰ দৃষ্টি সপ্তম স্থানত পৰি থাকিব, কিন্তু মে' মাহত মিথুন ৰাশিৰ বৃহস্পতিৰ ট্ৰেনজিট আৰু অষ্টম স্থানত ৰাহু ট্ৰেনজিটৰ বাবে মতবিৰোধৰ বাবে বহু বিবাদ হ'ব পাৰে। বিয়া নোহোৱা ছোৱালীৰ বাবে মাৰ্চ মাহৰ ভিতৰত বিয়া ঠিক কৰি লোৱাটো উপকাৰী হ'ব। জুন আৰু আগষ্ট মাহৰ ভিতৰত বিবাহ ঠিক কৰাটো সমস্যাজনক হ'ব পাৰে। আপোনাৰ ৰাশিত বৃহস্পতি ট্ৰেনজিটৰ বাবে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সেই সময়খিনি শুভ হ'ব। বিশ্বাসৰ সন্দৰ্ভত প্ৰেমৰ সম্পৰ্কত কিছু উত্থান পতনৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিৰ পাৰস্পৰিক যোগাযোগ বজাই ৰাখক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শিক্ষা আৰু কেৰিয়াৰ সন্দৰ্ভত 2025 চনটো কেনেধৰণে যাব। 2025 চনত আপুনি হয়তো আপোনাৰ কেৰিয়াৰত কিছু পৰিৱৰ্তন কৰিব পাৰিব। বছৰৰ আৰম্ভণিতে বদলি আৰু চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে। চাকৰি কৰা মানুহেও নতুন ব্যৱসায়ত যোগদান কৰাৰ কথা ভাবিব পাৰে। নিজৰ কামৰ প্ৰতি আনুগত্যশীল হৈ থাকক। বহিৰাজ্যত চাকৰি বা ব্যৱসায় কৰাসকলৰ বাবে ফেব্ৰুৱাৰীৰ পৰা জুলাই মাহলৈকে প্ৰতিকূল হ'ব পাৰে। নৈতিকতা আৰু বিশুদ্ধতাৰ আদৰ্শ নিশ্চয় অনুসৰণ কৰক। বিত্তৰ লগত জড়িতসকলে মে' মাহৰ পাছত অলপ সাৱধান হ'ব লাগিব।
অষ্টম স্থানত ৰাহু ট্ৰেনজিটে আপোনাক বিভ্ৰান্ত কৰিব পাৰে। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই বছৰৰ বিশেষ প্ৰতিকাৰ হৈছে প্ৰতি শনিবাৰে বৈ যোৱা পানীত জও বোৱালে আৰু শিৱ বাবাক পূজা কৰিলে লাভজনক হ'ব। আশা কৰোঁ 2025 বৰ্ষটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সুন্দৰ হওক। ধন্যবাদ।